ফাইনালি CSEৰ TSEৰ ফাইনেল পৰীক্ষাত পাছ কৰিলোঁ। পাছ কৰাৰ পিছত TSE ফাইনেল পাছ কৰাৰ পিছত চাৰ্টিফিকেট পাই গ'লোঁ। কেনেকৈ পৰীক্ষা দিলোঁ এই ভিডিঅ'ত জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমত লগইন হ'ব লাগিব। যিসকলে নতুনকৈ আবেদন কৰিছে অৰ্থাৎ নতুনকৈ ৰেজিষ্টাৰ কৰিছে, এপ্লাই কৰিছে CSEৰ বাবে, সেইসকলৰ মোবাইলত এটা মেছেজ যায়, ইউজাৰ নেম TSE নম্বৰ যায় আৰু পাছৱৰ্ড মোবাইলত মেছেজ যায়। সেই TSE নম্বৰটো ওপৰত বহাব লাগিব, য'ত ইউজাৰ নেম লিখা আছে তাতে TSE নম্বৰ বহাব লাগিব। তাৰপিছত পাছৱৰ্ড মোবাইলত মেছেজ যায়, ইয়াতে পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত লগইন হ'ব লাগিব। এতিয়া মই ওপৰত TSE নম্বৰ তাৰপিছত পাছৱৰ্ড এণ্টাৰ কৰি লগইন হ'ম। লগইন হোৱাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াতে TSE নম্বৰ থাকিব, ইয়াতে নাম লিখা থাকিব যাৰ নামত এপ্লাই কৰা হৈছে। ইয়াতে চালক প্ৰথম নতুন যিসকল CSE ল'ব বিচাৰিছে সেইসকলৰ প্ৰথম ইয়াতে এছেছমেণ্ট আছে, 10টা এছেছমেণ্ট আছে, 100 মাৰ্কছৰ প্ৰশ্ন আহিছে, 100 কুৱেশ্যন আছে, এইটো কমপ্লিট কৰিব লাগে। তাৰপিছত কমপ্লিট হ'লে পাছ হ'লে TSE ফাইনেল অনলাইন এক্সাম দিব লাগে। এইবিলাক যিটো ব্ৰাউজাৰ আমি ইউজ কৰি আছোঁ বৰ্তমান কম্পিউটাৰত, সেইটো ব্ৰাউজাৰ দি এক্সাম দিলে নহয়, যিটো ফাইনেল TSEৰ পৰীক্ষা দিব লাগে সেইটো এক্সট্ৰাকৈ এটা ব্ৰাউজাৰ ডাউনলোড কৰিব লাগে। CSEৰ এক্সট্ৰা এটা ব্ৰাউজাৰ আছে, সেই ব্ৰাউজাৰটো ডাউনলোড কৰি নিজৰ লেপটপত বা কম্পিউটাৰত ইনষ্টল কৰিব লাগে। ইনষ্টল কৰি তাৰপিছত অনলাইন পৰীক্ষা দিব লাগে। এইবিলাক নৰ্মেল যিটো ব্ৰাউজাৰ আমি ইউজ কৰোঁ সেইটো দি নহয়। প্ৰথম এছেছমেণ্ট মই কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পিছত যেতিয়া লাইভ এক্সাম দিলোঁ তেতিয়া ফেইল হ'লোঁ। ফেইল হোৱাৰ পিছত আকৌ পৰীক্ষা দিলোঁ। কম্পিউটাৰত উইণ্ডোজ 8 বা 10 ব্যৱহাৰ কৰিলে হয়, কোনো ধৰণৰ ইয়াত মানে বাধ্যতামূলক নাই যে উইণ্ডোজ 10 হ'লে পৰীক্ষা দিব পাৰিব, এনেধৰণৰ কথা নহয়। মোৰ উইণ্ডোজ 8 আছে, বৰ্তমান উইণ্ডোজ 8.1 আছে, ইউজ কৰি এক্সাম দিছোঁ, পাছ হৈছোঁ। আগত এটা দিছিলোঁ 10 আছিল উইণ্ডোজ। এইটো অপাৰেটিং ছিষ্টেম, ইয়াত এইবিলাক বাধ্যতামূলক নহয়। মোৰো 8 আছিল, কিছুমানে 10 ইউজ কৰে। 8ত পৰীক্ষা দিছোঁ, পাছ হৈ গ'ল। তাৰপিছত কি হয়, যেতিয়া অনলাইন পৰীক্ষা দিয়া হয় তেতিয়া আধাৰ কাৰ্ড ফটো উঠিব লাগে লাইভ, তাৰপিছত ফটো লাইভ হয়, তাৰপিছত লাইভ এক্সাম হয়। যদি ইফাল সিফাল ঘূৰা ফুৰা কৰি দিওঁ চকু, তেতিয়াহ'লে এক্সাম বন্ধ কৰি দিয়ে। এনেকৈ লাইভ এক্সাম দিব লাগে। তাৰপিছত যেতিয়া এক্সাম কমপ্লিট হ'ল ফাইনেল, ইয়াতে লিখা হৈছে ডাউনলোড চাৰ্টিফিকেট, এইটো ফাইনেল চাৰ্টিফিকেট। এক্সাম কমপ্লিট হোৱাৰ পিছত 1 মিনিটৰ ভিতৰত ইয়াত অপশ্যন আহি যায় যে চাৰ্টিফিকেট হৈ গৈছে। এতিয়া মই ইয়াতে ক্লিক কৰিম, ক্লিক কৰি দেখাম যে চাৰ্টিফিকেট কেনেকুৱা। এইটো হ'ল চাৰ্টিফিকেট। ফাইনেল এক্সাম দিয়াৰ পিছত এনেধৰণৰ চাৰ্টিফিকেট আহি ডাউনলোড কৰিব লাগে। তাৰপিছত প্ৰিণ্ট আউট কৰি দোকানত লগাব পাৰে। যিসকলে CSE চলায় এইটো ফাইনেল চাৰ্টিফিকেট এনেধৰণৰ পায়। পৰীক্ষাত পাছ হোৱাৰ পিছত এইটো দিয়ে। ইয়াতে নাম লিখা থাকে প্ৰথম, তাৰপিছত দেউতাকৰ নাম লিখা থাকে, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম লিখা থাকে, তাৰপিছত ৰাজ্যৰ নাম লিখা থাকে। এইটো চাৰ্টিফিকেট আহে ফাইনেল এক্সাম দিয়াৰ পিছত। যিসকলে নতুনকৈ CSE ল'ব বিচাৰিছে সেইসকলৰ প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত 10টা এছেছমেণ্ট কমপ্লিট কৰিব লাগিব, তাৰপিছত TSE ফাইনেল এক্সাম দিব লাগিব, তাৰপিছত চাৰ্টিফিকেট পাব। সেই চাৰ্টিফিকেট দি এপ্লাই কৰিব লাগে যে মোৰ CSE লাগে। তাৰপিছত এপ্ৰুভ হোৱাৰ পিছত CSE ID পাছৱৰ্ড প্ৰভাইড কৰে ইমেইল IDত। এনেকৈ CSE IDত পৰীক্ষা দিয়ে। লাইভ এক্সাম দিবলৈ কম্পিউটাৰ নিজৰ কম্পিউটাৰৰ সৈতে লাইভ এক্সাম দিব পাৰিব, যিটো TSE ফাইনেল এক্সাম হয়।